নমস্কাৰ এছিয়া নিউজ অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শকৰ বাবে লৈ আহিছে এই মুহূৰ্তৰ এক চাঞ্চল্যকৰ খবৰ তেজপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা পুনৰবাৰ জনাইছো তেজপুৰত সংঘটিত হৈছে এচিড আক্ৰমণৰ ঘটনা আৰু এচিড আক্ৰমণৰ ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তেজপুৰৰ নিবাসী জেহেৰুল ইছলাম নামৰ এজন ব্যক্তি আৰু বৰ্তমান ব্যক্তিজনক দৰিকা হাস্পতালৰ আইচিউত ভৰ্তি কৰিবলগীয়া হৈছে এই সন্দৰ্ভত সবিস্তাৰে জনাই কৈছো জানিব পৰা মতে যোৱা 9 আগষ্ট তাৰিখে ৰাতি 9 মান বজাত জেহেৰুল ইছলামৰ পত্নী ৰহিমা বেগম ককায়েক মইজুল উদ্দিন আৰু মাকে মিলি ৰাজপথতে মাৰপিট কৰে জেহেৰুল ইছলামক নিজৰ বায়েকৰ ঘৰত ভাত খাবলৈ গৈ থকা অৱস্থাতে এই তিনিওগৰাকী লোকে আগভেটি ধৰি জেহেৰুল ইছলামক অশ্লীল গালি-গালাজ কৰাৰ লগতে চৰ ঘুচা মাৰি মাৰধৰ কৰি আঘাতপ্ৰাপ্ত কৰে ইয়াৰ উপৰিও লাডেন বোলা এজন ব্যক্তিয়ে এচিডৰ আক্ৰমণ কৰে জেহেৰুলৰ ওপৰত এচিডৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰা জেহেৰুল ইছলাম বৰ্তমান দৰিকা হাস্পতালৰ আইচিউত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত মহাভৈৰৱ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ লগতে ভুক্তভোগীৰ পৰিয়ালৰ সদস্য তেজপুৰ আৰক্ষী অধীক্ষকৰ ওচৰতো এক লিখিত অভিযোগ দাখিল কৰে এজাহাৰৰ ভিত্তিতে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত পুনৰবাৰ জনাইছে তেজপুৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে তেজপুৰত এচিড আক্ৰমণৰ ঘটনা সংঘটিত হৈছে গুৰুতৰভাৱে এচিড আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ দৰিকা হাস্পতালৰ আইচিউত চিকিৎসাধীন হ'বলগীয়া হৈছে তেজপুৰ গটলং নিবাসী জেহেৰুল ইছলাম নামৰ এজন ব্যক্তি আৰু জানিব পৰা মতে যোৱা 9 আগষ্ট তাৰিখে ৰাতি 9 মান বজাত জেহেৰুল ইছলামৰ পত্নী ৰহিমা বেগম ককায়েক মইজুদ্দিন আৰু মাকে মিলি ৰাজপথতে মাৰপিট কৰে জেহেৰুল ইছলামক নিজৰ বায়েকৰ ঘৰত ভাত খাবলৈ গৈ থকা অৱস্থাতে এই তিনিওগৰাকী লোকে আগভেটি ধৰি জেহেৰুল ইছলামক অশ্লীল গালি-গালাজ কৰাৰ লগতে চৰ ঘুচা মাৰি মাৰধৰ কৰি আঘাতপ্ৰাপ্ত কৰে ইয়াৰ উপৰিও লাডেন বোলা এজন ব্যক্তিয়ে এচিডৰ আক্ৰমণ কৰে জেহেৰুলৰ ওপৰত এচিডৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰা জেহেৰুল ইছলাম বৰ্তমান দৰিকা হাস্পতালৰ আইচিউত চিকিৎসাধীন হৈ আছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত মহাভৈৰৱ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ লগতে ভুক্তভোগীৰ পৰিয়ালৰ সদস্যই তেজপুৰ আৰক্ষী অধীক্ষকৰ ওপৰতো এক লিখিত অভিযোগ দাখিল কৰে এজাহাৰৰ ভিত্তিতে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত মোৰ ভাইটিক মানে এচিড এটেক কৰিছে তাৰ ৱাইফে আৰু ৱাইফৰ মাক আৰু তাৰ দাদা ৱাইফৰ নাম ৰহিমা বেগম আৰু মাকৰ নামটো মই নাজানো আৰু তাৰ দাদাৰ নাম হৈছে মইজুদ্দিন আমাৰ বাইদেউৰ ঘৰত গৈছিলে ভাত খাবলৈ মাতিছিলে তাক ভাত খাবলৈ যাওঁতে ৰাস্তাত ৰখাই তাক মাৰপিট কৰে সেই তিনিজনে তাৰপিছত তাক এচিড এটেক কৰে লাডেন বুলি ল'ৰাজনে মানে সিহঁতে এচিড এটেক কৰে মোৰ ভাইটিৰ নামটো হ'ল জেহেৰুল ইছলাম আৰু এতিয়া বৰ্তমান দৰিকা হস্পিটেলত এডমিট হৈ আছে আইচিউত 9 তাৰিখৰ পৰা আৰু ঘটনাটো হৈছে আপোনাৰ 8:30 পৰা 9টা বজাৰ ভিতৰত মানে একজিষ্ট টাইমটো আমি ক'ব নোৱাৰোঁ ৰাতি তাৰ পৰা মানে সেইটো সময় আপ ডাউনো হ'ব পাৰে এজাহাৰ দিছে আৰু এতিয়া বৰ্তমান আইনে কাম কৰি আছে এতিয়া আজি এৰেষ্ট কৰিছে বুলি আমি গম পাইছোঁ আৰু আমি বিচাৰোঁ এইটো বিচাৰটো হ'ব লাগে অতি সোনকালে অসম আৰক্ষীক আৰু তেজপুৰ আৰক্ষীক মানে আমি বিহিত অনুৰোধ জনালোঁ তেখেতে যাতে আমাৰ ভাইটিক যেনেকৈ এচিড এটেক কৰিছে এইটো বহুত ডাঙৰ এটা ক্ৰাইম হয় মানে এইটো ক্ৰাইমৰ কাৰণে মানে সিহঁতক মানে এইটো সৰু সুৰা ক্ৰাইম নহয় এইটো সেইকাৰণে আমি উচিত বিচাৰোঁ যাতে সিহঁতক মানে আমাৰ ভাইটিৰ যেনেকৈ লাইফটো বৰবাদ হৈ গ'ল এচিড এটেক কৰিছে সেইকাৰণে আমাক মানে উচিত বিচাৰটো লাগে